মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো আৰু চতুৰ্থ আৰু পঞ্চম দুটা শ্ৰেণীৰ বাবে গণিত বিষয়টো আলোচনা কৰি আছো ইতিমধ্যে আমি কেইবাটাও ভিডিও প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিলো আৰু আপলোড কৰা আছে ইউটিউব চেনেলত তোমালোকে যদি চোৱা নাই চাই লবা আৰু যেহেতু প্ৰতিযোগিতামূলক পৰীক্ষা হয় গতিকে তোমালোকে অকমান মনোযোগেৰে পঢ়িব লাগিব তেতিয়াহে তোমালোকে কিবা এটা ভাল ফলাফল পাবলৈ সক্ষম হ'ব পাৰিবা ঠিক আছে আজি আমি কেইটামান প্ৰশ্ন লৈ আহিছো তোমালোকলৈ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় গতিকে আৰম্ভ কৰো ইয়াত তোমালোকে প্ৰথম প্ৰশ্নত দেখিবলৈ পাইছা কৈছে কি কাখৰ চিত্ৰটোৰ জ্যামিতিক আকৃতিটো কাখৰ চিত্ৰটোৰ জ্যামিতিক আকৃতিটো কি হয় এটো সুধিছে অৰ্থাৎ ঘনক নে গোলক নে শংকু নে সুঙা ইয়াৰ উত্তৰটো হৈছে এটো শংকু আকৃতিৰ ঠিক আছে এটো কি আকৃতিৰ এটো হৈছে শংকু আকৃতিৰ এটো ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰ কৈছে আমি খেলা ফুটবলৰ জ্যামিতিক আকৃতি আমি যে ফুটবল যে খেলু ফুটবলটো কথা কৈছে ফুটবলটো এনে কোৱা যে অকমান গোল ঠিক আছে এনেকে এবৰ এনেকে থাকে যে এই যেটো ফুটবলৰ কথা কৈছে বুজি পাইছা নহয় কি কব বিচাৰিছো গতিকে এই যেটো ফুটবলটোৰ জ্যামিতিক আকৃতি কি হ'ব সুঙা নে গোলক নে ঘনক নে আয়ত ঘনক উত্তৰটো হৈছে গোলক ঠিক আছে তাৰ পিছত লুডু গুটি এটাৰ চুকৰ সংখ্যা কিমান থাকে 8টা থাকে ঠিক আছে তাৰ পিছত চোৱা তলৰ কোনটো অশুদ্ধ সুঙাৰ তল 3খন সুঙাৰ তল 3খন বুলি কৈছে আৰু শংকুৰ তল 2খন গোলকৰ তল 1খন ঘনকৰ তল 8খন ঠিক আছে সো ঘনকৰ তল 8খন জানো ঘনকৰ তল কেইখন তেতিয়া হলে 6খন ঠিক আছে এইটোই অশুদ্ধ বাকি গোটেইটা শুদ্ধ আছে তাৰ পিছতে চোৱা অমিল জ্যামিতিক আকৃতিটো বাছি উলিওৱা ইয়াতে অমিলটো কোনটো হ'ব ইয়াৰ অমিলটো হ'ব গটো কাৰণ এটো গোলক হৈছে গোলাকাৰ হৈছে বাকি গোটেইটা আয়তীয় ঘনক আকৃতিৰ হয় ঠিক আছে সেই কাৰণে তাৰ পিছতে কাখৰ চিত্ৰত দেখা জ্যামিতিক আকৃতিৰ নক্সাটো হল এইটো জ্যামিতিক আকৃতিৰ নক্সাটো কি হল এটো কি হ'ব এটো ঠিক আছে ত্ৰিভুজ হ'ব চতুৰ্ভুজ হ'ব বৰ্গ হ'ব নে আয়ত হ'ব ইয়াৰ উত্তৰটো হ'ব চতুৰ্ভুজ কেলে ইয়াত 4টা বাহু আছে না 4টা বাহু আছে সেই কাৰণে এটো কি হ'ব চতুৰ্ভুজ হ'ব তাৰ পিছতে কৈছে ওপৰৰ পৰা চালে গাড়ী এখন কেনে দেখি ওপৰৰ পৰা যদি চাই ওকে ওপৰৰ পৰা চালে গাড়ীখন এইটো নিচিনাকে দেখি পাবা অপচন ক টো শুদ্ধ এইটো হৈছে কাখৰ পৰা চালে এইটো আগফালৰ পৰা চালে এইটো পিছফালৰ পৰা চালে নেকি দেখি ওকে নেক্সট কৈছে তলৰ কোনটো ছবিক দুটা সদৃশ ভাগত ভাগ কৰা হৈছে সদৃশ মানে দুইফালে সমান প্ৰথমটোত আমাৰ এইটোটো নহব দুইফালে সমান নহয় তাৰমানে দেখিবলৈ একে নহয় বেলেগ সো এইটো w টো দুইফালে দেখিবলৈ একে ইয়াত এনেকে কৰা হৈছে এইফালেও v নিচিনা লাগিছে এইফালেও v নিচিনা লাগিছে গতিকে এইটোই হয় এইকেটা নহয় বুজিব পাৰিছা তাৰ পিছতে চোৱা ইয়াত কৈছে মাৰ্বল এটাত কোনটো পোৱা যায় কাখ চুক বক্ৰতল সমতল তোমালোকে গম পাইছাই চাগে মাৰ্বল এটাত বক্ৰতল পোৱা যায় ঠিক আছে সো নেক্সট ইয়াত আহিলে চোৱা বি আখৰটো এয়া আইনা হয় ঠিক আছে এটো আইনাৰ সন্মুখত ৰখা হৈছে তাৰপিছত কৈছে আখৰৰ সন্মুখত আইনা এখন ৰাখিলে কেনে দেখিব মানে এই আখৰটো আইনাৰ ভিতৰত মানে ছবিটো কেনেকুৱা হ'ব ঠিক আছে আইনাৰ ভিতৰত ছবিটো কেনেকৈ বনিব এনেকৈ কৰি পেলাই এনেকৈ বনিব
গতিকে কোনটো হ'ব অপচন ঘটো ছাত্ৰ ছাত্ৰীসকল খুব মনোযোগেৰে চোৱা এনেকুৱা পৰীক্ষাই তোমালোকৰ পৰীক্ষাবিলাকত আহিব ঠিক আছে তাৰপিছত চোৱা একক আৰু শতকৰ স্থানত একে অংক থকা সংখ্যাটো একক আৰু শতকৰ স্থান একেবাৰে মানে শেষৰটো সোঁফালৰটো একক হয় যেনে এটা সংখ্যা যদি লিখো ঠিক আছে 2034 ইয়াৰ এইটো হৈছে একক স্থান এইটো হৈছে শতক ঠিক আছে এইটো দশক এইটো হাজাৰ মানে একক দশক শতক হাজাৰ ইয়াত কৈছে একক আৰু শতকৰ স্থানত একে থাকিব লাগিব সো এককত এইটো 3 আছে শতকৰো 3 আছে এইটোই হ'ব উত্তৰটো অপচন খটো শুদ্ধ ঠিক আছে তাৰপিছত চোৱা 2000 টকাত 500 টকীয়া নোট কেইখন থাকিব ঠিক আছে 2000 টকাত 500 টকীয়া নোট কেইখন থাকিব 500 টকীয়া যদি দুখন হৈ যায় কিমান হ'ব 1000 হয় 500 টকীয়া যদি দুখন হয় 1000 হয় ঠিক আছে তেতিয়ালে 500 টকীয়া 4খন হলে কি হ'ব 2000 হ'ব অৰ্থাৎ 2000 টকাত 500 টকীয়া কেইটা থাকিব 4খন থাকিব গতিকে উত্তৰটো কি পালো 4খন অপচন ঘটো শুদ্ধ ঠিক আছে তাৰপিছত আহিলে এটো 400 যোগ 0 যোগ 8 কিমান হ'ব 400 যোগ 0 যোগ 8 এনেকে আমি যোগ কৰি দিও এনেকে যোগ কৰো তোমালোকৰ যদি এনেকে যোগ কৰিবলৈ সুবিধা পোৱা তেনেকে থিয়কে যোগ কৰি লবা তেতিয়া আমি এনেকে যোগ কৰিলে আমি পালো কি 8 আৰু এফালে 0 আৰু এফালে 4 অৰ্থাৎ 408 ওকে তাৰপিছত আহিলে অমিল ক্ৰমটো বাছি উলিওৱা ঠিক আছে অমিল ক্ৰমটো বাছি উলিওৱা মানে ইয়াত 4টা অপচনত কিবা এটা অমিল আছে ঠিক আছে কি অমিল আছে আমি যদি ভালকে মন কৰি চাও তেতিয়া আমি গম পাম ঠিক আছে প্ৰথমটো যদি চাও ইয়াত 115 120 125 অৰ্থাৎ ইয়াত 5 কে কি হৈছে বাঢ়ি গৈছে 5 কে বাঢ়ি গৈছে আৰু এটো যদি চাও পিছৰটো ইয়াত 760 বা 750 740 অৰ্থাৎ ইয়াত কি হৈছে 10 কে কমি গৈছে আৰু এটো যদি চাও 220 230 240 অৰ্থাৎ এটো কি হৈছে 10 কে বাঢ়ি গৈছে আৰু একেবাৰে লাষ্টৰ যদি ঘৰটো চাও 199 299 আৰু 399 অৰ্থাৎ 100 কে বাঢ়ি গৈছে গতিকে তোমালোকে কি অমিল পালা ইয়াত এই যেটো অপচন খটো কি হৈছে কমি গৈছে কিন্তু বাকি কেটা কি গৈছে বাঢ়ি গৈছে লাগিলে যিমানে নাবাঢ়ক কিয় 5 এ বাঢ়ক 10 এ বাঢ়ক বা 100 এ বাঢ়ক কিন্তু বাঢ়িছে না কিন্তু ইয়াৰ যেটো অপচন খটো এটো 10 কে কমিছে এইটোৱে অমিল হৈছে তাৰ মানে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খটো হ'ব ঠিক আছে তাৰপিছত কৈছে 4 0 আৰু 2 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো সো আটাইতকৈ সৰু সংখ্যা 4 0 আৰু 2 ৰে হা তেতিয়া হলে এই শূন্যটো যে শূন্যটো একেবাৰে আগত তোমালোকে নিলিখিবা এনেকে লিখিলে এটো তিনি মানে এই কেটা লিখিব পৰা সংখ্যা হৈ থকা নাই এটো কেৱল 24 হে হল কাৰণ সংখ্যাৰ আগতটো শূন্য নিদিয়ে না সেইকাৰণে কি হ'ব এই শূন্য থাকিলে শূন্যটো সদায় দ্বিতীয় স্থানত মানে প্ৰথমৰ পৰা পিছৰটো এনেকে লিখিব লাগে ঠিক আছে এইটোৱে হৈছে এই কেটা লিখিব পৰা আটাইতকৈ সৰু সংখ্যা তাৰপিছত চোৱা সৰি ওকে তাৰপিছত আহিলে চোৱা 723 অৰ্থাৎ 723 সংখ্যাটোত 2 ৰ স্থানীয় মান সো 2 ৰ স্থানীয় মান কি হ'ব ইয়াত চোৱা 723 আছে আৰু 2 ৰ স্থানীয় মান 2 ৰ স্থানীয় মান বুলি ক'লে যাৰ স্থানীয় মান নকক কিয় এই সংখ্যাটো এনেকে লিখি ল'ব লাগে আৰু এই সংখ্যাটোৰ পিছত কেইটা অংক আছে এইটো চাই পেলাই শূন্যটা দি দিব লাগে হা শূন্য দি দিব লাগে যিমানটা অংক থাকে শূন্য দি দিব লাগে এইটো তাৰ স্থানীয় মান গতিকে এই সংখ্যাটোৰ 2 ৰ স্থানীয় মান কি 20 হয় ওকে তাৰ পিছতে 3456 সংখ্যাটোৰ স্থানীয় মান হিচাপে বিস্তৃত ৰূপ হ'ব সব বিস্তৃত ৰূপ হ'ব এটো চোৱা 3 4 5 6 ইয়াৰ বিস্তৃত ৰূপ বুলি ক'লে আমি কি কৰিম এই 3 টো লিখি ল'ব লাগে 3 টো লিখি পেলাই
3ৰ পিছত কেইটা অংক আছে ইমানটা শূন্য দিব লাগে এনেকে ওকে আকৌ যোগ চিন দিব লাগে যোগ চিন দিবলৈ এই 4টো লিখিব লাগে আৰু 4ৰ পিছত কেইটা অংক আছে এটো লিখিব লাগে 4ৰ পিছত দুটা অংক আছে এটো লিখিলো তাৰপিছত যোগ চিন ইয়াৰ পিছত দিব লাগে মোৰ জেগা নাই কাৰণে তলত দিছো হা তাৰপিছত আকৌ 5টো আহিব আৰু 5ৰ পিছত কেইটা অংক আছে এটা অংক আছে এটো দিলো তাৰ পিছত 6 লিখিলো 6ৰ পিছত আৰু কিবা অংক আছে নে নাই গতিকে এইটোই হ'ব অৰ্থাৎ 3000 এফালে 400 এফালে 50 এফালে 6 কোনটো হ'ব এইটো অপচন ক টো শুদ্ধ উত্তৰ তাৰ পিছতে ইয়াত আহিলে 4 7 আৰু 9 এই অংক কেইটাৰে পুনৰাবৃত্তি নকৰাকৈ 3 অংক বিশিষ্ট মুঠ কেইটা সংখ্যা লিখিব পাৰে এটো ভালকে তোমালোকে শুনি লোৱা কি লোৱা ঠিক আছে কি কৈছে 4 7 আৰু 9 এই কেইটাৰে পুনৰাবৃত্তি নকৰাকৈ 3 অংক বিশিষ্ট ঠিক আছে পুনৰাবৃত্তি নকৰা মানে একেটাকে দুবাৰ লিখিব নালাগে বা তিনিবাৰ লিখিব নালাগে এই কথাটো কৈছে গৰে প্ৰথমতে আমি যদি লিখো প্ৰথমতে লিখিলো আমি এটো লিখিলো 4 7 9 এইটো এটা পালো আৰু 4 9 7 এইটো পালো তাৰপিছত আকৌ 7 ৰে আৰম্ভ কৰি লিখো 7 9 4 আৰু 7 4 9 ঠিক আছে আকৌ 9 ৰে আৰম্ভ কৰি লিখো 9 4 7 আৰু 9 7 4 ওকে গটিকে কেটা পালো আমি 6টা পালো গটিকে উত্তৰ হ'ব অপচন গ টো শুদ্ধ ওকে বুজিবলৈ যদি অসুবিধা পাইছা অকমান বেক কৰি চাবা নিশ্চয়কৈ বুজিব পাৰিবা তাৰপিছত চোৱা 4030ক সংখ্যাত প্ৰকাশ কৰিলে 4030 চোৱা একক দহক শতক হাজাৰ সো 4000 হলে হাজাৰৰ ঘৰত 4টো আহিব 4000 আকৌ 4000 কৈ পলাই 30 বুলি কৈছে 30 বুলি ক'লে কিবা 30 টো কেনেকুৱা এনেকুৱা গতিকে এটো ক'ত আহিব ইয়াত আহিব 30 তাৰপিছত ইয়াত যে খালি থাকিলে ইয়াত শূন্যটা দি দিলে হৈ গ'ল গতিকে এইটোই হৈছে 4030 গতিকে অপচন গ টো শুদ্ধ উত্তৰ ওকে নেক্সট চোৱা ইয়াত কৈছে 6990 6909 6598 আৰু 6099 সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি আটাইতকৈ ডাঙৰ সংখ্যাটো 6990 হ'ব এটা 6990 অপচন ক টো শুদ্ধ তাৰপিছত কৈছে 999 সংখ্যাটোৰ আগৰ আৰু পাছৰ সংখ্যা দুটাৰ জোৰ হ'ব ঠিক আছে গতিকে যেটো আমাক কৈছে 999 সংখ্যাটোৰ আগৰ বুলি ক'লে আমি কি পাম 999 ৰ আগৰ সংখ্যা হ'ব 998 আৰু পিছৰ বুলি ক'লে হ'ব 1000 আৰু হেতৰ জোৰ মানে এই দুটা কথা বুজাইছে মানে এই জোৰটো কি হেতু কৰিছে ঠিক আছে ইয়াৰ কৈছে 999 সংখ্যাটোৰ আগৰ আৰু পাছৰ সংখ্যা দুটাৰ জোৰ এইটোই হ'ব এইটো উত্তৰত থাকিব 998 আৰু 1000 গতিকে 998 আৰু 1000 অপচন ক টো শুদ্ধ ঠিক আছে তাৰপিছত আহিলে এখন বাগিচাত 326 জোপা বৃক্ষ আৰু 212 জোপা গুল্মজাতীয় গছ আছে বাগিচাখনত মুঠতে কিমান জোপা গছ আছে কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে এনেকৈ লিখি লোৱা 326 আৰু ইফালে 212 এনেকৈ যোগ কৰি 6 2 8 2 1 3 3 2 5 500 কিমান 38 অপচন খ টো শুদ্ধ ঠিক আছে কাৰণ যোগ কিয় কৰিলো আমি ইয়াৰ কৈছে মুঠতে কিমান জোপা বুলি কৈছে এনেকৈ মুঠতে বুলি যদি আহে তেতিয়াহলে তোমালোকে যোগ কৰি দিবা নেক্সট ৰামে দোকানৰ পৰা 75 টকাৰ এটা জ্যামিতি বাকচ কিনিলে হি দোকানীজনক 200 টকাৰ নোট এখন দিলে হি দোকানীজনৰ পৰা কিমান টকা ঘূৰাই পাব মানে এটো আমি বিয়োগ কৰিব লাগিব দিছিলা কে টকা 200 টকা তোমাৰ জ্যামিতি বাকচৰ দাম কিমান আছিল 75 টকা দোকানীজনটো 75 টকাটোহে ল'ব বাকিটো ঘূৰাই দিব সেইকাৰণে এই 75 টকাটো বিয়োগ কৰি দিব লাগে 200 ৰ পৰা সো আমি যদি বিয়োগ কৰো তেতিয়াহলে এইফালে
এক এটা ধাৰ ল'বৰ কাৰণে আমি প্ৰথমতে ইয়াৰ পৰা লৈ ল'ব লাগিব এইফালে ল'লো ইয়াত হ'ল 10 আৰু তাৰ পৰা আকৌ এইফালে ল'লো ইয়াত হ'ল 10 কিন্তু ইয়াত 9 থাকিলে ইয়াত 1 থাকিলে ওকে সো এই 10 ৰ পৰা 5 গলে 5 আৰু 9 থাকিলে 9 ৰ পৰা 7 গলে 2 আৰু এইফালে 1 আহিলে 100 কিমান 125 অপচন ঘ টু শুদ্ধ উত্তৰ তাৰ পিছত চোৱা ইয়াত কৈছে চোৱা কি কৈছে ইয়াত কৈছে এই যেটো বিয়োগ কৰিছে না তৰা চিন থকা ঠাইত উপযুক্ত সংখ্যাটো বহুৱা আসলতে ইয়াত যেটো 34 আছে এটো বিয়োগ কৰি পেলাই পোৱা গৈছে কি কৰি পেলাই পোৱা গৈছে বিয়োগ কৰি পেলাই পোৱা গৈছে গতিকে 8 ৰ পৰা আমি কি বিয়োগ কৰিম 4 পাম আমি 8 ৰ পৰা 4 বিয়োগ কৰিম ঠিক আছে আকৌ 7 ৰ পৰা কি বিয়োগ কৰিম 3 পাম 4 বিয়োগ কৰিম অৰ্থাৎ উত্তৰটো কি হ'ব এই ষ্টাৰ যেটো তৰা চিন আছে এই যে তৰা চিন আছে তাত কি আহিলে আমাৰ 44 আহিলে গতিকে এইটোই শুদ্ধ উত্তৰ তাৰ পিছত ক'লে কি ডাঙৰৰ পৰা সৰুলৈ তলৰ কোনটো ক্ৰম শুদ্ধ ডাঙৰৰ পৰা সৰুলৈ সো এটো হৈছে 536 526 512 516 এটো নহব কাৰণ 512 টো সৰু 516 টোতকে গতিকে এটো 512 টো আগত আহিলে পিছত যাব লাগিছিল গতিকে কটো নহব তাৰ পিছত চাও এটো 532 526 522 518 এটো ওকে আছে ঠিক আছে অপচন খ টোই শুদ্ধ উত্তৰ হলেও বাকি কেটা চাও টেস্ট কৰি চেক কৰি চাও 589 598 584 576 এটো 89 আছে ইফালে 98 আছে ঠিক আছে আকৌ ইফালে 84 আহিলে এই কাৰণে এটো নহল ওকে তো ধৰি পাইলা নহয় তাৰ পিছত আকৌ আছে 525 532 515 509 গতিকে আমি গম পালো যে এইটো নহল এইটো নহল এইটো নহল এইটো কিন্তু শুদ্ধ আছে সেইকাৰণে অপচন খ টোই শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলে আমি মানে তোমালোকলে আগবঢ়ালো আশা কৰিছো তোমালোকে ভাল পাইছা তোমালোকে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা